প্ৰত্যেক দিনাই পৃথিৱীৰ পৰা এটাকৈ মাতৃভাষা বিলুপ্ত হ'বলৈ ধৰিছে আৰু নিজৰ মাতৃভাষাটোক জীয়াই ৰাখিব পৰাটো এটা ডাঙৰ কথা। নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। নতুন কোনোবা যদি ভিডিঅ' চাবলৈ আহিছে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। আপোনালোকে জানে যে আমাৰ সোণোৱাল কছাৰী মানুহবিলাক অসমীয়া ভাষাৰ সৈতে বিলীন হৈ গৈছে। তথাপিও আমি সোণোৱাল কছাৰীসকলৰ বিভিন্ন গাঁৱলৈ গ'লে আমি দেখোঁ যে এতিয়াও সেইবোৰ গাঁৱত আমাৰ সোণোৱাল কছাৰীসকলৰ এটা নিজা ঠাঁচ আছে। কথা কোৱাৰ আচলতে এটা বেলেগ ধৰণৰ এটা সুৰ আছে। গতিকে আমাৰ সেই সোণোৱাল ভাষাটোক আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আৰু আমিনো কেনেকৈ চেষ্টা কৰিম? আমি নতুন প্ৰজন্মক এইবোৰৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব আৰু আমি যিমান পাৰোঁ আমাৰ ভাষাত খুহুতীয়া ৰচনা সম্ভাৰ লৈ আমি ভিডিঅ' বনাব লাগিব। আৰু আমি FM ৰেডিঅ' হওক, ইউটিউব চেনেল হওক বা আমাৰ যি সামাজিক মাধ্যম আছে সেইবোৰত আচলতে এনেকুৱা ধৰণৰ চুটি ছবি বা ভিডিঅ' বনাই আমি সেইবোৰক এৰি দিব লাগিব। যিহেতু আজিকালি প্ৰত্যেকজন ব্যক্তিৰ হাতত এটাকৈ মোবাইল থাকে আৰু গাঁৱে চহৰে নগৰে বুলিবলৈ নাই, প্ৰত্যেকৰে হাতত এটা মোবাইল থাকে। আৰু যেতিয়া নেকি আমি এনেকুৱাকৈ আমি কিছুমান খুহুতীয়া ৰচনা লৈ আমি যেতিয়া ভিডিঅ' বনাম, সেই ভিডিঅ'বিলাক যেতিয়া আমাৰ নতুন প্ৰজন্মই চাব, তেতিয়াহে নতুন প্ৰজন্মই আমাৰ ভাষাৰ প্ৰতি আকৰ্ষিত হ'ব। আৰু তেনেকৈ আমি নতুন প্ৰজন্মক আমাৰ ভাষাৰ প্ৰতি আকৰ্ষণ বঢ়াব লাগিব। আৰু তেতিয়াহে ভৱিষ্যতে আমাৰ সোণোৱালী ভাষাটো নতুন প্ৰজন্মৰ মাজত জীয়াই থাকিব বুলি ভাবোঁ। গতিকে এইখিনি কাম আমি কৰিবই লাগিব, তেতিয়াহে আমাৰ সোণোৱালী ভাষাটো অলপ হ'লেও জীয়াই ৰাখিব। যিহেতু কৈছোঁৱে প্ৰত্যেক দিনাই পৃথিৱীৰ পৰা এটাকৈ মাতৃভাষা বিলুপ্ত হ'বলৈ ধৰিছে। গতিকে আমি আমাৰ মাতৃভাষাটো যিমানখিনি পাৰোঁ আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আমাৰ সোণোৱাল ভাষাত কিছুমান প্ৰতিযোগিতা পাতিব লাগিব। ভাল কথা কোৱাৰ প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু বক্তৃতা দিয়া প্ৰতিযোগিতা, এনেকুৱা ধৰণৰ প্ৰতিযোগিতাবিলাক ঠায়ে ঠায়ে পাতিব লাগিব। তেতিয়া নতুন প্ৰজন্মই এইবোৰ বস্তু দেখিব, আমাৰ কথাবিলাকনো কেনেকুৱা, এইবিলাকৰ বিষয়ে জানিব আৰু আকৰ্ষিত হ'ব। এইবিলাক কাম কৰিবই লাগিব, তেতিয়াহে আমাৰ সোণোৱালী ভাষাটো নতুন প্ৰজন্মৰ মাজত জীয়াই থাকিব বুলি ভাবিলোঁ। গতিকে সকলোৱে পৰাপক্ষত যদি পাৰে নিজৰ কথা পাতিবলৈ চেষ্টা কৰিব। সকলোৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰে, অন্ততঃ ফেচবুক বা হোৱাটছআপত কিবা লিখিলে নিজৰ শব্দবিলাক ব্যৱহাৰ কৰিব পাৰিলে ভাল। এইখিনি কথা ক'লোঁ। আজিকালি বহুতে হয়তো ক'বলৈ ধৰিছে, সেয়া ভাল লক্ষণ। আৰু আমি যিমান পাৰোঁ এইবোৰ কথা প্ৰচাৰ কৰিব লাগে। কোনোবাই যদি আমাৰ সোণোৱালী ভাষাৰ যদি কিবা ভিডিঅ' বনায়, তেতিয়াহ'লে সেই ভিডিঅ'ক আমি সামাজিক মাধ্যমত যিমান পাৰে শ্বেয়াৰ কৰিব লাগে, যাতে সকলোৱে শুনিবলৈ বা দেখিবলৈ পায়। গতিকে এইখিনি কথাকে ক'লোঁ। সকলোৱে কথাটো গুৰুত্ব দিব আৰু সদায় নিজৰ ভাষাটোক জীয়াই ৰাখিবলৈ চেষ্টা কৰিব। ধন্যবাদ।